যেতিয়া আমি বিপিএতে আমাৰ এনচিএল জিতে তেতিয়া সরকার ইউপি বিল হয় যেতিয়া ইউপি বিল এনচিএল জিতে বিপিএ সরকার হয় আব্দুল কালাম এপিজে আব্দুল কালামে এটা কোনা কৈছে ইউথ বিলাকে সপোনটো গুৰু দেখিব নালাগে কৈছে স্মল ড্রিম ইজ এ ক্রাইম বুলি কৈছে তেখেতে এই কাৰণে আমি ডাঙৰ সপোন দেখিব লাগে বুলি কৈছে আৰু এই হিচাপে আমি নিশ্চয় বহুত হিচাপে আপোনালোকক লৈ পেলাই ডাঙৰ সপোন দেখিছো যে আমার যেটা নিসীমা 10 বছর আমি পিছ পড়িল 10 বছর ধরে গদবাই বেন নিসীমায়া বিয়ে বাপরে গদলেন এসে মাইনা কোনা গিয়া মাইনা আসনা আমি 10 বছর দিনকে পিছ পড়িল এই নিসীমা সমস্ত যে যেতিয়া আমি বিপিএতে আমার এনসিএল জিতে তেতিয়া সরকার ইউপি বিল হয় যেতিয়া ইউপি বিল এনসিএল জিতে বিপিএ সরকার হয় 10 বছর আমি আমার নিসীমা সমস্যা আমি ডুবিছে এই কারণে এই 10 বছর যে আমি পিছ পড়িল এই 10 বছর আমি এইবার আমি জিতি প্রায় আমার পার্টি যে বন্ধুটাকে সব আমি জিতাই প্রায় আমি দেখব ইয়েন হিসাবে আমি দেখব 5 প্রায় এই 10 বছর যে পিছ পড়েছে এই 10 বছর তো আমি পূরণ করব লাগে আর ইয়া আপনাদের সকলে আমার নিসীমা সহায় কৰিব লাগিব সহায় করার প্রস্তুতি আছে না ধন্যবাদ আপোনালোকে সকলে মনে প্রাণে আপোনালোকে কাম কৰিব লাগিব যুৱক যুৱতী ইয়াৰ বিনিময়ত যিটো আমাৰ চেন্ট্ৰেল বিপিএ তথা আমাৰ চাৰে যিটো আঁচনি বনাইছে যুৱক যুৱতীসকলৰ কাৰণে 100 কোটি বছৰি এই 100 কোটি যদি ভালদৰে ৰূপায়ণ হয় তেতিয়া আমাৰ চাৰে নেক্সট বছৰত 150 কোটি কৰিব বুলি কৈছে যুৱক যুৱতীৰ কাৰণে এই কাৰণে আমাৰ নিচিনা ইউথ যুৱক মই অনুৰোধ কৰিছো আপোনালোকে মনে প্ৰাণে আমাৰ যুৱক যুৱতী লৈ সকলক লৈ পেলাই ভালকৈ নেতৃত্ব দি পেলাই আগুৱাই লৈ যাওক এতিয়া এই আইফলে বিশ্ব পিকনিক হৈছিল তেতিয়া মই নিশ্চিত প্ৰবল পৰা আমাৰ ইউথ যুৱক মই ডাইৰেক্টভাৱে ডাইৰেকশ্যন তোমালোকে ইচ্ছা মতে বা ইণ্ডিপেণ্ডেণ্টলি তোমালোকে এক্সট্ৰাকৈ কাম কৰক মই এনেকুৱা তেখেতসকলক দায়িত্ব দিছিলোঁ ঠিক তেনেকৈ ইউথে তেওঁলোকৰ ইণ্ডিপেণ্ডেণ্ট ভাৱে কাম কৰি পেলাই আজি আমাৰ 10টা ফাইনেল ভিতৰত আজি যুৱক যুৱতীসকলক একগোট কৰিব পাৰিছে এই ভক্তি লৈ পেলাই আমি আগুৱাই যাম কাৰণ এবাৰৰ নিৰ্বাচন নহয় আমি আগন্তুক দিনলৈকে আমাৰ নিচিনা ব্লগক আমি এনেকৈ আগুৱাই লৈ যাম আমি শক্তিশালী হিচাপে আমি গঢ়ি পেলাই এই শক্তিশালী হিচাপে আমি আগুৱাই যাম আৰু সুদূৰ ভৱিষ্যতত আমাৰ নিচিনা তোমালোককে লৈ পেলাই তোমালোকে এদিন এই নিচিনা নেতৃত্ব দিয়া এজন গাৰ্জেন এজন নেতা হ'ব লাগিব আজি যুৱক যুৱতী আমাৰ নিচিনাৰ ভৱিষ্যত তথা আমাৰ ব্ৰিটিছে ভৱিষ্যত তথা আমাৰ দেশৰ ভৱিষ্যত এই দেশৰ ভৱিষ্যত হিচাপে তোমালোকৰ ওচৰতে দায়িত্বটো থাকে যে আমাৰ সমাজক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আজিৰ যুৱক যুৱতীয়ে ওলাই আহিব লাগিব তোমালোকৰ যি পটেনশিয়াল আছে যিবিলাক গুণবিলাক আছে সেই গুণবিলাকক লৈ পেলাই সমাজক সেৱা কৰিবৰ কাৰণে আগুৱাই আহিব লাগে আৰু ভৱিষ্যত এই ৰাজনীতিৰ যোগেদি নিজৰ জীৱন নিজৰ পৰিয়ালক মানে গঢ়িব পাৰিব এই ৰাজনীতিৰ যোগেদিও নিজক প্ৰতিষ্ঠা কৰিব পাৰে ৰাজনীতিক বিভিন্ন राजनीति को भूषावन जगह जलस्तर में दायित्व थायो जे राजनीतिक संकट सफैब्ला बेखौ बासिनानै अबे राजनीतिक हान्जाया समाजनि थाखाय देशनि थाखाय जौगाखांनाय हाबाफारिखौ मावो मोजां खामानि मावो बेबायदि राजनीतिखौ बासिनानै लानानै मदद खालामनाय बेबायदि राजनीतिखौ फोजौखांनो थाखाय मदद होनांगौ दा बेखायनो आं खावलायदों जे जोलाव सिख्लाफोरखौ যুৱক যুৱতীসকলে এনে অনুৰোধ কৰিব বিচাৰিছো তোমালোকে তোমালোকৰ সপোনটো সৰু সপোন দিব নালাগে ডাঙৰ দিব লাগে ডাঙৰ দেখিলেহে এই যাব নোৱাৰো আধাটো যাব পাৰিব নিজৰ জীৱনত হয় নে নহয় এইকাৰণে আব্দুল কালামে কৈছে সৰু সপোন দেখাটো বোলে দোষাৰোপ হয় ক্ৰাইম হয় বুলি কৈছে ডাঙৰ সপোন দিব লাগে আৰু এটা কৈছে যে মই যে সপোনৰ কথা